হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তো আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ চেপ্টাৰ 1-ৰ মোষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQ, যিবিলাক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো তোমালোকে যদি অলপ ভালদৰে বুজাৰ যত্ন কৰা, তোমালোকে প্ৰতিটো কুৱেশ্যন অলপ ভালদৰে বুজিবা আৰু মেট্ৰিক পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন আহিলে নিশ্চয় পাই। ইয়াতে প্ৰথমটো কুৱেশ্যন দিয়া আছে যে দুটা যোগাত্মক পূৰ্ণ সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা আৰু P আৰু Q পোৱা যায়, যাতে A = B Q plus R, যত এটা কন্ডিশনটো কি দিছে চোৱা, এটা চাৰিটা কন্ডিশন দিছে, ছয়টা চাৰিটা দিয়া আছে। ইয়াৰ কোনটো শুদ্ধ হ'ব? তাতে ভিতৰত গুটিকেইটাতে R আছে হয় নাই? গুটিকেইটাতে R আছে, অৰ্থাৎ R ৰ মান একচুয়ালি কি হ'ব এটা আমাৰ লাগে। অলপ মনোযোগ দিবা চোৱা, এইটো আমাৰ গণিতৰ প্ৰথমটো বাস্তৱ সংখ্যা চেপ্টাৰৰ যিটো ইকুৱেলৰ কলনবিধি আছে, সেই কলনবিধিটো ইকুৱেলৰ কলনবিধি একচুয়ালি কি বুজাবলৈ যত্ন কৰিছে। ইকুৱেলৰ কলনবিধিয়ে এনেদৰে বুজাইছে যে যদি দুটা সংখ্যা দিয়া থাকে আমাৰ, যেনেকুৱা 5 আৰু 2 ধৰি লৈছো, যে এনেকুৱা যদি দুটা সংখ্যা দিয়া থাকে, তাৰে ডাঙৰ সংখ্যাটো যদি মই সৰু সংখ্যাটোৰে হৰণ কৰো, তেনেহ'লে বাকী আমি আৰু দুটা সংখ্যা পাওঁ। সেই দুটা সংখ্যাৰ এটাক ভাগফল কোৱা হ'ব আৰু এটাক ভাগশেষ বুলি কোৱা হ'ব। এতিয়া চোৱা, তেনেহ'লে এই দুটা কি চোৱা, যিটোক আমি হৰণ কৰিম সেইটো হ'ব ভাজ্য আৰু যিটোৰে হৰণ কৰিম সেইটো হ'ব ভাজক। অৰ্থাৎ চোৱা, মই যদি 5ক যদি মই 2ৰে হৰণ কৰো, 5ক যদি মই 2ৰে হৰণ কৰো, কেইবাৰ যাব? 2বাৰ যাব। বাকী থাকিব কিমান? 1। বাকী থাকিব 5। দুটা সংখ্যা আমাক দিয়া আছিল, তাৰে মই 5ক মই হৰণ কৰিছো 2ৰে, 2বাৰ হৰণ কৰিছে, তেনেহ'লে এইটো এটা নতুন সংখ্যা পাইছো আৰু এক বাকী আছে, এইটো এটা আমি নতুন সংখ্যা পাইছো, হয় না নাই? তেনেহ'লে চোৱা, এই সংখ্যাটো চোৱা, এইটো কোৱা হ'ব কি ভাগফল, এইটো কোৱা হ'ব ভাগশেষ। এইটো হ'ব কি ভাজ্য, এইটো হ'ব ভাজ্য আৰু এইটো হ'ব ভাজক। এতিয়া চোৱা, আমি যদি এটা স্টেপত লিখো, এটা স্তৰত যদি লিখো, তেনেহ'লে আমি কেনেদৰে লিখিব পাৰিম? 5 মানে এনেদৰে লিখিব পাৰিম যে 2 × 2 + 1। 5 মানে আমি লিখিব পাৰিম 2 × 2 + 1। অৰ্থাৎ চোৱা, ইকুৱেলৰ এইটোৱে লিখিছিল, কেৱল দুটা সংখ্যা লৈছিল আৰু সেই সংখ্যা দুটাক A আৰু B হিচাপে ধৰিছিল, যে সেই সংখ্যা দুটা যদি A আৰু B হয় আৰু এক যদি মই B ৰে হৰণ কৰো, তেনেহ'লে ঠিক একেদৰে ইয়াৰ নিচিনাকে আমি আৰু দুটা সংখ্যা পাওঁ। সেই দুটা সংখ্যা এটা Q ধৰিছিল আৰু এটা R ধৰিছিল, তেনেহ'লে আমি কি পালো? A = B Q plus R। সো ইয়াতে আমাক সুধিছে, একচুয়ালি সব প্রশ্ন সুধিছে যে R ৰ মানবিলাক কি হ'ব। সো R ৰ মান কোনটো হ'ব? অলপ মনোযোগ দিবা। সো ইয়াতে লাষ্টত আমি 1 পাইছো, 1 টো 2তকৈ সৰু হয় না? 1 টো 2তকৈ যিটো ভাজক আছে, ভাজকটো সদায় কি হ'ব? সৰু হ'ব। সো কেতিয়াবা আকৌ 0 হ'ব পাৰে। মই যদি এনেকে 6ক মই যদি 2ৰে হৰণ কৰো, 6ক যদি মই 2ৰে হৰণ কৰো, কেৱল যাব 3বাৰ, বাকী থাকিব কিমান? 0। সো কেতিয়াবা 0 হ'ব পাৰে, কিন্তু সদায় কি হ'ব? সৰু হ'ব ভাজকতকৈ। তো আমি কি পালো যে এটা সংখ্যা যদি মানে এটা সংখ্যাৰে হৰণ কৰো, তেনেহ'লে ভাগফলটো সদায় ভাজকতকৈ সৰু হয়, কেতিয়াবা 0 হ'ব পাৰে। অৰ্থাৎ চোৱা, ইয়াত আমি এনসাৰটো আমি কোনটো ল'ব পাৰো? চোৱাচোন, এটা চাওঁ, ইয়াতে 0তকৈ ডাঙৰ আছে, ইয়াতে 0তকৈ ডাঙৰ আছে। চোৱা, এই দুটা কিয় নহয়? কাৰণ ডাইৰেক্ট 0তকৈ ডাঙৰ আছে, তো আমি কেতিয়াবা 0 পাব পাৰো, হয় নাই? তো চোৱা, ইয়াতে 0 আছে, ইয়াতে 0 সমান আছে, তো এই দুটা এটা হ'ব। কিন্তু চোৱা, ইয়াতে 0 সমান সৰি ভাজকতকৈ সদায় সৰু আছে, আকৌ সমান আছে, এইটো সংখ্যা হয়। আমি কি লিখিম? 0তকৈ ডাঙৰ বা 0 সমান আৰু ভাজকতকৈ সদায় কি হ'ব? সৰু হ'ব। নেক্সট যেটো কোৱেশ্চন আছে, এটা দিয়া আছে, যদি m = dn + r, যত m n দুটা যোগাত্মক অখণ্ড সংখ্যা। সো ইয়াতে কিন্তু দিয়া আছে যে m আৰু n এই দুটাহে সংখ্যা দিয়া আছে বা যোগাত্মক অখণ্ড সংখ্যা, আৰু d r আন দুটা সংখ্যা, d আৰু r এই দুটা বেলেগ সংখ্যা, অর্থাৎ হরণ করার পিছতহে পাইছে। তেন্তে m আৰু n ৰ গসাগু n হ'ব। তো m আৰু n ৰ গসাগু n কেতিয়া হ'ব? সো যি দুটা সংখ্যা দিয়া থাকে, তাৰে হৰণ কৰি যদি আমি গৈ থাকো, তেনেহ'লে সৰু সংখ্যাটো ডাঙৰ সংখ্যাৰ গসাগু হৈ যায়। কেতিয়া হৈ যায়? চাও অলপ মনোযোগ দিবা। A = B Q plus যেতিয়া R হ'ব, ইয়াতে গসাগু আমি কেতিয়া উলিয়াম? যেতিয়া R ৰ মান 0 হৈ যাব, যেতিয়া R ৰ মান 0 হৈ যাব,
তেতিয়া আমি গঢ়াওটো এই বিটো গঢ়াও বুলি আমি লিখিব পাৰিম বিটো আমি গঢ়াও বুলি লিখিব পাৰিম এতিয়া চোৱা r মান 0 হলে যদি গঢ়াও b হয় অৰ্থাৎ চোৱা যি দুটা সংখ্যা দিয়া আছিল তাৰে ভাজকটোহে হলে নাই যি দুটা সংখ্যা দিয়া আছিল তাৰে ভাজকটোহে গঢ়াও হৈছে যেতিয়া ভাগিক কি হৈছে শূন্য হৈছে এতিয়া চোৱা এটো আমি হিটু লজিক ব্যৱহাৰ কৰিম যে m আৰু n দিয়া আছে তেনে গঢ়াও n হ'ব লাগে গঢ়াও কি হ'ব লাগে n তো গঢ়াও n কেতিয়া হ'ব যেতিয়া কি হ'ব r মান 0 হ'ব তো r মান কি হ'ব 0 হ'ব তোমালোকে মনত ৰাখিবা ভাগিক যেতিয়া শূন্য হ'ব তেতিয়া যেটো ভাজক থাকে হেটো কি হৈ যায় হয় নেক্সট কোশ্চেন কি আছে নেক্সট কোশ্চেন আছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a = 5q + r সো ইয়াতে কিন্তু বেলেগ কিছু নাই ইকুয়েটর কলনগতিটোই দিয়া আছে কেবল তাতে b ঠাইত 5 টোহে দিয়া আছে কি দিয়া আছে b ঠাইত 5 টোহে দিয়া আছে সব এতে হ'ব লাগিছিল b তো ইয়াতে কি দিছে 5 দি দিছে তো সা শর্ত কি হ'ব যে r এর মানটো 0 কৈ ডাঙৰ হ'ব নাইবা 0 ৰ সমান হ'ব কিন্তু b কৈ সদায় সৰু অর্থাৎ b ৰ মান যেটো 5 আছে তাহলে কি হ'ব 5 কৈ সদায় সৰু হ'ব এর কথা যা 0 কৈ সমান হ'ব পাৰা ডাঙৰ হ'ব পাৰা তো 0 ৰ সমান হ'ব পাৰা ডাঙৰ হ'ব ইয়াতে কেৱল ডাঙৰ দিছে ইয়াতে কেৱল ডাঙৰ দিছে এটা নহয় তুমি এইটো নহয় এইটো হ'ব পাৰা না এইটো b কৈ সদায় সৰু তো b কৈ যদি সৰু হ'ব লাগে তেনে এন্সারটো হ'ব এটাই হ'ব এতে কি সমান আছে গতিকে এটো নহয় কিন্তু আমাৰ এন্সারটো কি হ'ব যে b কৈ সদায় সৰু হ'ব কিন্তু 0 ৰ সমান বা ডাঙৰ হ'ব পাৰা নেক্সট যেটো কোশ্চেন আছে কি আছে যে যদি এটা ধনাত্মক অখণ্ড সংখ্যা 1 3 ৰে হৰণ কৰা হয় যদি এটা ধনাত্মক অখণ্ড সংখ্যা 1 3 ৰে হৰণ কৰা ভাগশেষ r হয় তেন্তে r ৰ মান গুলা কি হ'ব অলগতে কি কৈছো যে ভাগশেষটো কি সদায় ভাজকতকৈ সৰু হ'ব কিন্তু 0 ৰ সমান হ'ব পাৰে সিম্পল কথা অর্থাৎ যেটো আমাক ভাজক দি আছে তাতকৈ সৰু গোটেইটা লিখিম আমি তাতকৈ সৰু গোটেইটা লিখিম সব ভাজক আমাক কি আছে সব এতে 1 হৰণ কৰি কি ৰে 3 ৰ অৰ্থাৎ 3 টো ভাজক অৰ্থাৎ এটো হ'ব b তো ইয়াতকৈ সৰু গোটেইটা ইয়াতকৈ সৰু গোটেইটা হলে কি হ'ব 3 কৈ সৰু গোটেইটা হলে 0 1 আৰু এটো হ'ব কোনটা আনসার 0 1 আৰু 2 এটা সব নেক্সট যেটো কোশ্চেন আছে যেটো সব ধৰা হল p এটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদকৰ যোগফল হ'ব এটা মৌলিক সংখ্যা মানে কি তোমালোকে নিশ্চয় জানা যে যিবিলাক সংখ্যাৰ উৎপাদক দুটা আৰু সেই দুটা ভিন্ন হয় সেইবিলাকক কোৱা হয় মৌলিক সংখ্যা অর্থাৎ আমি আৰু এনেদৰে ক'ব পাৰো যে যিবিলাক সংখ্যাৰ সাধাৰণ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই সেইবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় তেনে সেই মৌলিক সংখ্যাটো কি কৈছে এটা p বুলি কৈছে মৌলিক সংখ্যাটো কি তেনে p যদি মৌলিক সংখ্যা হয় p ৰ উৎপাদক কি হ'ব 1 আৰু সেই সংখ্যাটো নিজেই হ'ব হয় না 1 আৰু সেই সংখ্যাটো নিজেই হ'ব তো সেই দুটা যদি নিজেই হয় তেনেহলে এই দুটা যোগ কৰিলে আমি কি পাম p + 1 পাম p + 1 পাম এটা শুদ্ধ आंसर নেক্সট কোশ্চেন কি আছে এটা আছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু আৰু গসাগুৰ সমষ্টি সো আটাইতকৈ সৰু মৌলিক সংখ্যাটো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি সেটো হ'ল 4 এই দুটা লসাগু আৰু গসাগুৰ সমষ্টিৰ কথা কৈছে যদি আমি লসাগু আৰু গসাগু উলিয়াব লাগে তাহলে আমি কি লিখব 2 * 1 আর 2 * 2 * মানে না তো গসাগু কি হ'ব গসাগু হ'ব 2 * 1 এনে কি হ'ব আর লসাগু কিমান হ'ব লসাগু হ'ব 2 * 2 * 1 কেমন হ'ব 4 হ'ব দেন এই দুটো আমি যোগ কৰি দিও কি হ'ব 2 + 4 এটা কিমান 6 2 + 4 এটা কিমান 6 তাহলে আমরা শুদ্ধ কি হ'ব বুঝি পালা নিশ্চয় তো এটাতে কোশ্চেন গুলো কেমন কৰিব লাগিব তো নেক্সট যেটো কোশ্চেন আছে কি আছে এটাতে আছে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট যৌগিক সংখ্যা আটাইতকৈ সৰু দুটা অংক বিশিষ্ট যৌগিক সংখ্যা
তেনে চোৱা দুটা অৱস্থা যৌগিক সংখ্যা উলিয়াব লাগে কি হ'ব পাৰে চোৱা যৌগিক সংখ্যা কি দুটাতকৈ বেছি পদ থাকিব লাগিব চোৱা তেনে চোৱা আটাইতকৈ সৰু যৌগিক সংখ্যাটো দুটা অংক বিশিষ্ট কথা হয় না তেনে হ'ব কি 10 হ'ব নেক্সট কৈছে আৰু সৰু যৌগিক সংখ্যা আৰু কি কৈছে সৰু যৌগিক সংখ্যা তো সৰু যৌগিক সংখ্যা কি হ'ব নেক্সট ইহঁতৰ লসাগু হ'ব তো লসাগু উলিয়াব দিছে তো লসাগু আমি কেনে উলিয়াম চাওঁ 10 মানে আমি 2 * 5 আর কি হ'ব 4 মানে আমি কি লিখিব পাৰি 2 * ইয়াতে 1 থাকিব ইয়াতে 1 তেনেহ'লে চাওঁ আমি কি লিখিব পাৰিম ইহঁতৰ লসাগু কিমান হ'ব চাওঁ লসাগু হ'ব এটা লসাগু হ'ব চাওঁ 2 আছে কিটা আর 5 আছে এটা 2 2 গুণ 4 4 5 গুণ 2 এটা লসাগু কিমান হ'ব 20 হ'ব এটা হ'ব আমার খুব দেন করছে নেক্সট যেটা কোশ্চেন আছে কি আছে এটা যে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা লসাগু আটাইতকৈ সৰু যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি সেইটো হ'ল কিমান হ'ব 4 হ'ব নেক্সট হৈছে মৌলিক আৰু মৌলিক সংখ্যা মৌলিক সংখ্যাটো কি মৌলিক সংখ্যাটো একটু এটা লসাগু আৰু গসাগু সম্পূৰ্ণ পাঁচ আছে ইয়াৰ আগে তো আমি লসাগু আৰু গসাগু উলিয়াইছিল হয় নাই যে লসাগু আছিল কিমান লসাগু আছিল 4 হয় নাই আৰু গসাগু কিমান আছিল গসাগু কি আছিল লসাগু আছিল 4 আৰু গসাগু আছিল তেনেহ'লে তাতে আমি অনুপাত লিখো তেনেহ'লে চোৱা কিমান হ'ব এটা 2 বাৰ যাব এটা 1 বাৰ যাব 2:1 হ'ব মানে 2:1 so লসাগুৰ কথা আগত কৈছে গসাগুৰ কথা পিছত কৈছে তেনেহ'লে লসাগুৰ আগে থাকিব লাগিব গসাগুটো পিছত থাকিব তেনেদৰে আমাৰ আনসাৰ বিলাক কৰিব লাগিব নেক্সট যেটা কোশ্চেন আছে কি আছে নেক্সট যেটা কোশ্চেন আছে এতে আছে 5 15 আর 20 5 15 আর 20 গসাগু আৰু লসাগুৰ অনুপাত তো এই তিনিটাৰ গসাগু উলিয়াব লাগিব লসাগু উলিয়াব লাগিব সো কি আছে 5 5 মানে আমি কি কৰিম 5 * 1 15 মানে আমি লিখিব পাৰিম 3 * 5 আর 20 মানে আমি লিখিব পাৰিম 2 * 2 * 5 তো এটা লসাগু আৰু গসাগু দুটা উলিয়াব দিছে তেনেহ'লে আমি গসাগু লিখিম গসাগু কি হ'ব তাক গসাগু কি হ'ব মিল যাব লাগে হয় না কেৱল মিল যাব লাগে তাৰপিছত 5 5 5 তো গসাগু হ'ব কি 5 আৰু লসাগু কি হ'ব লসাগু হ'ব কি আছে 2 * 2 * 3 * 5 তো কিমান হ'ব 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 কিমান হ'ব 60 তো লসাগু আৰু গসাগু কিমান হ'ব গসাগু হ'ল 5 লসাগু হ'ল 16 এটা সমাস আগতে কি দিছে আগতে দিছে গসাগু তার পিছত দিছে লসাগু কিন্তু গসাগু আমি আগতে দিম 5 = 60 তো যদি আমি হরণ করো 5 এর একবার দেব আর 60 দেব 12 বার তাহলে আমার आंसर কি হবে 5:12 সরি 1:12 1:12 আমার 3 নম্বর নেক্সট যেটা কোশ্চেন আছে মানে নেক্সট কোশ্চেন দেয়া আছে 10n + 1 আর হিসাবে কিমানটা মৌলিক সংখ্যা আছে সো 10n + 1 আর হিসাবে কিমানটা মৌলিক সংখ্যা আছে বহুত ইম্পর্টেন্ট কোশ্চেন এটা কথা আমি কিছু দিতে পাই না ইয়াতে কৈছে n যেটো সংখ্যা সেই n টো 1 সমান বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সদায় সৰু তোমাক ধৰি দিছে বা কৈ দিছে তেনে চা 10n + 1 আর যদি সংখ্যাবিলাক থাকে তো n এর মান যদি 1 এর পৰা 10তকৈ সৰু অর্থাৎ 9 লৈকে যদি বহাই দাও কি পাচ্ছ এটো যদি 1 বহাই দিও তেনে 10 এর গুণ 10 আর 1 যোগ করলে 11 হয়ে যাবে হয় না নেক্সট হবে 10 * 2 = 20 21 নেক্সট হবে 31 নেক্সট হবে 41 next to 51 next to 61 71 81 91 হয় না সো নলকে বলাবে এইটা সংখ্যা পাবো এটা ইহতৰ ভিতৰত কোনটো আৰু কোনটো মৌলিক সংখ্যা হ'ব লিখিব লাগিব বাহিৰ কৰিব লাগিব 11 নম্বৰ মৌলিক সংখ্যা ঠিক তেনেকৈ 31 টো মৌলিক সংখ্যা 41 টো মৌলিক সংখ্যা 61 টো মৌলিক সংখ্যা আৰু 71 টো মৌলিক সংখ্যা এই পাঁচটা হলে এটা ভিতৰত মৌলিক সংখ্যা তেনেহ'লে চোৱা এই পাঁচটা যদি মৌলিক সংখ্যা হয় তেনে আমাৰ উত্তৰটো কি 5 এইটো হয় না
আর নেক্সট কোশ্চেনটা হলো নেক্সট কোশ্চেনটা কি হবে? নেক্সট কোশ্চেনটা আছে 7 into 11 into 13 into 15 plus 15 সংখ্যা ছয়টা। সলভ হয়তো কইছিল যে যোগী সংখ্যা বিলাকৰ কি থাকে, উৎপাদক কি থাকে, দুটাতকৈ বেছি থাকে। যোগী সংখ্যা বিলাকৰ সবই কি থাকে, দুটাতকৈ বেছি থাকে। গতিকে চোৱা ইয়াতে আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে যৌগিক সংখ্যা বিলাকক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব পাৰোঁ। যৌগিক সংখ্যা বিলাকক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিম। ইয়াতে গোটেইটা মৌলিক সংখ্যা থাকে নাই, কিন্তু কোনোবা মৌলিক সংখ্যা নহয়। গতিকে ইয়াতে কিন্তু আমি ভাঙি লিখিব পাৰিম, 3 into 5 লিখিব পাৰিম। মানে এই দুটা মৌলিক সংখ্যা হলে নাই। এটা যদি আমি কম হলে আমরা করো অঙ্কটো করিলে অলপ ডাঙৰ হ'ব। তোমালোকে সিম্পলি বুঝি লও যে গোটেইটা মৌলিক সংখ্যা আছে, গতিকে আমি কব পাৰিম যেহেতু মৌলিক সংখ্যাৰ পূৰণফল হিচাপে কোনো এটা সংখ্যাক প্ৰতিনিধিত্ব কৰা হৈছে বা ভাগিব দিয়া হৈছে, তেতিয়াহ'লে সেইটো কি হ'ব যায়, যৌগিক সংখ্যা হ'ব। এইটো মনত ৰাখিবা যে যৌগিক সংখ্যাবিলাকক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব পাৰোঁ। নেক্সট কোৱেশ্চনটো কি আছে, 144ৰ মৌলিক উৎপাদকত থকা 2ৰ সূচকটো কি? 144ৰ মৌলিক উৎপাদকত থকা 2ৰ সূচকটো কি হ'ব? 144টোক ভাঙি দিয়া, 144টোক ভাঙি দিয়া আমি লিখিব পাৰিম 1.4। তো 2টো ভাঙি দিওঁ, নেক্সট কিমান হ'ব? 6টো হয় না নাই? এতিয়া চোৱা, এটা 2ৰ সূচকৰ কথা কৈছো, 2ৰ ঘাতকে হয় না, 1 2 3 4টা, 2 কেইটা আছে 4টা, আৰু 3 কেইটা আছে 2টা। 2ৰ ঘাতক কেইটা হৈছে, কেইটা আছে 4টা আছে। তোমাৰ কি আনসার? 4। নেক্সট আছে 196ৰ মৌলিক উৎপাদকৰ ঘাতৰ সমষ্টি। 196ৰ মৌলিক উৎপাদকৰ ঘাতৰ সমষ্টি। তো মৌলিক সংখ্যা কি হ'ব? প্ৰথমে 196 ভাঙি দিম, ইয়াতে হ'ব 196 ভাঙি দিব, কি লিখিব পাৰিম চোৱাচোন, 2 into 9 আৰু 2 into কিমান হ'ব, 2 9 গুণ 18 আৰু 2 8 গুণ 16। 2 4 গুণ 8 আৰু 2 9 গুণ 18, সেটা 7 7 গুণ 49, হয় নাই? এটা হৈছে মৌলিক উৎপাদকৰ ঘাতৰ সমষ্টি। মৌলিক উৎপাদক কি আছে, 2 আছে, 2টা 7 আছে, ঘাতবিলাক কি আছে, ইয়াতে 2 আছে, ইয়াতে 2 আছে, 2 প্লাস কিমান হ'ব, 4 হ'ব, হয় নাই? 2 প্লাস কিমান হ'ব, 4 হ'ব। তাৰ সংখ্যাটো কিমান, 4। নেক্সট কোৱেশ্চন কি আছে, নেক্সট কোৱেশ্চনত আছে যে 2 কিউব into 3 into 5 আৰু 2 to the power 4 into 5 into 7 লক্ষ্য কৰিব কি যে সংখ্যাবিলাকৰ উচ্চতম ঘাতৰ পূৰণফল। তো ইয়াতে সংখ্যা কি আছে, 2 আছে, 3 আছে, 5 আছে আৰু 7 আছে। ইয়াতে 2 3 5, ইয়াতে 2 5 আৰু 7, অৰ্থাৎ 2 3 আৰু 5 আৰু 7 এই চাৰিটা সংখ্যা আছে। ইহঁতৰ ভিতৰত উচ্চতম ঘাত কি আছে চাওক, ইয়াত আছে 2, তো ইয়াত আছে 2 to the power 4, তো এটা হ'ল আমি যদি 2 2 লওঁ তেনেহ'লে 2 to the power 4 ল'ব লাগিব। নেক্সট যদি আমি 3 লওঁ তেনেহ'লে 3 তো আৰু নাই, তাৰমানে এইটোৱে হাইয়েষ্ট, তো আমি 3 ল'ব লাগিব। দেন 5 2 লওঁ, 5 ইয়াতে এটা ইয়াতে এটাই আছে, গতিকে আমি এটাই ল'ম, মানে এটাই হাইয়েষ্ট। নেক্সট যদি আমি 7 2 লওঁ, 7 ইয়াতে হাইয়েষ্ট এটাই আছে, ইয়াতে নাই, গতিকে আমি 7 ল'ব লাগিব। এই গোটেইকেইটা যদি পূৰণ কৰোঁ কিমান পাম, সঠিক কিমান পাম, 2 যদি আমি 4 বাৰ পূৰণ কৰোঁ, 2 যদি আমি 4 বাৰ পূৰণ কৰোঁ কিমান হ'ব, 16 হ'ব, মানে নাই 16 হ'ব। আৰু 3 5 গুণ 15 আর হইব, এইটা 15 আছে কিমান হয়, কিমান আছে, আমি এর পূরণ করে বড় হয় না 16 আর 15 দেন পূরণ করে দেব, 6 5 গুণ 30 হলো না, 30 এর পূর্ণ হাত থেকে 3 হাত থেকে কিমান 3, এটা 5 6 11 3 14 4 হাত থেকে 1 11 গুণ 1 1 240, তাহলে আমাদের 240 পূরণ এখন এনাম কেমন পাবো, 7 গুণ 0 7 4 গুণ 28 8 হাত থেকে 2 7 2 গুণ 14 দিয়ে 16 হয় না, তো 16 80 পাবো আমার অ্যানসার। তো 16 80 কত আছে, এটা হলো আমার অ্যানসার। নেক্সট কোশ্চেন তো কি আছে,
নেক্সট কোৱেশ্চনটোত আছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা লসাগু কোন? আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো ইয়াৰ আগতে বাহিৰ হৈছিল হয় নে নাই? তোমালোকে নিশ্চয় জানা। এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিলে দিয়া হা। এইটো তোমালোকে কি কৰিবা ঘৰত কৰি তোমালোকে এটা কমেণ্ট কৰিবা। তোমালোকে কমেণ্ট কৰিবা নিশ্চয় মই এনচাৰ দিম। তোমালোকে এইটো কৰিবাচোন গোটেইকেইটা। তোমালোকে ইয়াতে ভিডিঅ'ৰ তলত কমেণ্টটো কৰি দিবা যাতে মই শুদ্ধ হৈছে নে ভুল হৈছে মই যাতে তোমালোকৰ ৰিপ্লাইটো দিব পাৰোঁ।